এতিয়া ডে টু ডে হ'ব বুলিয়ে কৈছে। আজি ডিফেন্স লয়াৰেও সময় বিচাৰিছিল, তেওঁলোকে যেনেদৰে সদায় বিচাৰে। কিন্তু মাননীয় ন্যায়পালিকা আৰু নতুন যিগৰাকী বিচাৰপতি আহিছে তেখেত মহোদয়ে এই কথাটো কৈছে যে এতিয়াৰ পৰা ডে টু ডে যিহেতু হ'ব, আগবেলাও হ'ব পিছবেলাও হ'ব, সময় তেনেকৈ লৈ পেলাই কৰা হ'ব। গতিকে ক্ষিপ্ৰতাৰে আগবাঢ়িব বুলি এটা আমি আশা দেখিছোঁ আৰু সোনকালেই কিবা এটা ভাল সংবিধান আমি পাম বুলি সেয়া আশা কৰিছোঁ। কাৰণ আমি সকলো কথা খুব বিশ্বাসেৰে আস্থাৰে লৈ আছোঁ আৰু ভাল এটা পজিটিভ মন লৈ সদায় কোৰ্টলৈ আহিছোঁ। সেইখিনি সকলোৱে আমি প্ৰাৰ্থনা কৰিছোঁ যে সকলোবোৰ ভাল হওক, জুবিনৰ কাৰণে সকলোবোৰ মানে যিটো পাব লাগে তেওঁ সদায় ন্যায্য সেইখিনি তেওঁ পাওক আৰু মানে বিচাৰ প্ৰক্ৰিয়াটো একদম কটকটীয়া হওক, ভাল হওক। এতিয়া আজি প্ৰথম দিনাখন যিহেতু অমৃত প্ৰভাৰ সেইখিনি আধৰুৱা হৈ আছিল যোৱাবাৰ, এতিয়া আজি সেইখিনি তেওঁ আমাৰ ডিফেন্সে সেইখিনি প্ৰেজেণ্ট কৰিলে। তাৰপিছত আৰু যিহেতু নতুনকৈ কোৰ্টখন বহিছে, গতিকে আমাৰ যিটো চাৰ্জ হিয়াৰিংখিনি আকৌ এবাৰ কৰিব লগা হ'ব, যিটো কামাৰ ছাৰে ইতিমধ্যে কৈছে। গতিকে সেইটো আকৌ এবাৰ হ'ব, অলপ দুদিন সময় হয়তো আৰু যাব তেনেকৈ, কিন্তু অতি ক্ষিপ্ৰতাৰে হ'ব। কাইলৈ এতিয়া শ্যামকানু মহন্তৰ আগবেলা 10:30 বজাৰ পৰা আৰু সিদ্ধাৰ্থ শৰ্মাক সময় দিছে 2-2:30 বজাত, তেনেকৈ সময়টো যেনেকৈ মিলি যায় তেনেধৰণে কৰা হ'ব। গতিকে সেইখিনি কাইলৈও থাকিব আৰু কাইলৈ এটা ইম্পৰ্টেণ্ট দিন, সেইকাৰণে আমি সকলোৱে সেই দিনলৈ আশা কৰি আছোঁ। কেনেদৰে তেওঁলোকে কি আগবঢ়ায় সেইখিনি কথা আমি চাম আৰু তাৰপিছত আমাৰ প্ৰজিকিউটৰে সেইখিনি উত্তৰ দিব পিছত। গতিকে এটা নতুন দিন আৰম্ভ হৈছে, নতুন প্ৰক্ৰিয়া আৰম্ভ হৈছে। আমি সকলোৱে প্ৰাৰ্থনা কৰিছোঁ একদম আমি বিচৰা মতে সকলো হ'ব। ডেফিনেটলি আশাবাদী। মইতো প্ৰথমতে কৈছোঁ ছিংগাপুৰৰ, মই আগতে কৈছোঁ ছিংগাপুৰৰ যিটো ৰিজাল্ট আহিব মই আগতে জানো সেইটোৱে আহিব। কাৰণ তেওঁলোকৰ আমাৰ গোটেই কনস্পিৰেচিটো তেওঁলোকে নাজানে ন, তেওঁলোকে কোন সিদ্ধাৰ্থ বা কোন শ্যামকানু একো নাজানে। ত' তেওঁলোকে এট দ্য প্ৰেজেণ্ট মুমেণ্ট তেওঁলোকৰ কাৰণে এজন টুৰিষ্ট আহিছিল, টুৰিষ্টজনে পানীত পৰিছিল, পানীৰ পৰা তেওঁলোকে এটা ঢুকুৱা বুলি এটা চেণ্টেঞ্চ দি দিছে যে ড্ৰাউনিং। বাট ডেট ডাজন্ট মিন কি ডেটছ দ্য এণ্ড। আমি সেইকাৰণে নিৰস হ'ব নালাগে, আমি অসমৰ মানুহ বা আমি কোনো নিৰস হ'ব নালাগে যে আমি ছিংগাপুৰৰ কেছটোৰ কাৰণে আমি হাৰি যাম, এইটো মিছা কথা। কাৰণ তেওঁলোকে নাজানে যে আজি জুবিন গাৰ্গৰ সেই পানীত যোৱালৈকে গোটেই বস্তুটো এটা যে প্লেন, গোটেইটো এটা কনস্পিৰেচি, সেইটো তেওঁলোকে নাজানে ন, তেওঁলোকে এইটো নাচায়। বা তেওঁলোকে এখন টুৰিষ্ট কাণ্ট্ৰি, তেওঁলোকে বস্তুবোৰ টুৰিষ্টৰ ওপৰত গোটেই নিৰ্ভৰ হৈ থাকে এখন কাণ্ট্ৰি। চ' তেওঁলোকে ইমান দূৰলৈ নাচায়, তেওঁলোকে এট দ্য হিট অফ দ্য মুমেণ্ট কি হৈছে সেইটো চাইছে, বাছ ডেটছ ইট। চ' সেইটো মই বাৰে বাৰে কৈছোঁ, সেইটো লৈ আমি একদম নিৰস হ'ব নালাগে। ডেটছ এ কেছ, ডেটছ ফিনিছ। আমি নাই, আমি এতিয়া মেইন কথা আমাৰ যিটো SIT চাৰ্জশ্বিটখন কি বনাইছে, চাৰ্জশ্বিটখনত বাৰে বাৰে যিখিনি বস্তু দি দিছে, তাত অলৰেডি আমি 4জন আমি দেখাই পালোঁ হত্যাকাৰী ৰখি ধৰি দিছে, প্লাছ লগত 3জন আছে, তেওঁলোকে আমি লগত থকা কেইজন। চ' আমি গোটেইটো ফ'কাছ কৰিব লাগে। আমি অসমৰ মানুহ, জুবিনৰ অনুৰাগী, ঘৰৰ মানুহ, আমি ফ'কাছ কৰি আছোঁ কেছ যিটো আমাৰ অসমত হ'ব আৰু আমি সেইটোৰ ওপৰত আমি আশাবাদী কৈ আছোঁ। মাজে মাজে খালি প্ৰথমতে আমাৰ মন দুখ লাগিছে, যিহেতু প্ৰথমতে 2 মাহতে আমাৰ 2টা কেছ আমি হাৰি গৈছিলোঁ। যিটো আমাৰ এটা পানী কোম্পানী খুলি গ'ল বা শ্যামকানুৰ একাউণ্টখিনি খুলি দিলে। চ' সেইটো মই ভাবোঁ বাকীখিনি যিখিনি আছে লেটছ চি, আমি হোপফুলি এই বস্তুটো বহুত ষ্ট্ৰং। আৰু আজিতো আমি যিহেতু আজি এটা ভাল দিন কি আজি ইমান দিনে যিটো আমি চবেই চিঞৰি আছিলোঁ যে ফাষ্ট ট্ৰেক লাগে, আৰু ফাষ্ট ট্ৰেকটো ষ্টাৰ্ট হৈছে। চ' ফাষ্ট ট্ৰেক ষ্টাৰ্টটো আজি তেওঁলোকৰ যিখিনি অধৰুৱা আছিল, তেওঁলোকে অমৃত প্ৰভাৰ কাৰণেতো লাগি আছে বিলৰ কাৰণে। চ' তেওঁলোকে এইখিনি আজি কৰিলে। এতিয়া গৰিমাই ক'লে অহাকালি যেনেকৈ শ্যামকানু আৰু সিদ্ধাৰ্থৰ তেওঁলোকে উকিলে তেওঁলোকৰ সেইখিনি দিব। চ' লেটছ চি, চাওঁ কি কয় তেওঁলোকে। আৰু তাৰ লগত আমাৰখিনিতো আছে, আমি তেওঁলোকক 11 প্ৰবাসী অসমীয়া আছে যে তেওঁলোকক কিন্তু আজিলৈকে আৰু সেইটো বাৰে বাৰে মই এভৰি ডে প্ৰত্যেকটো ইণ্টাৰভিউত কৈ আছোঁ, সেইটো কিয় হোৱা নাই তাত। কাৰণ চব জুবিন গাৰ্গৰ যিটো হত্যা, আমি যিটো হত্যাৰ কেছটো চলি আছে, হত্যাৰ মেইন কেছটো উইটনেছখিনি হ'ব লাগিছিল লগত যিখিনি থকা। তেওঁলোক আহিলে হাঁহি হাঁহি ইয়াতে উইটনেছ দি কি ক'লে নাজানো গুচি গ'ল। চ' তেওঁলোকক কিয় ইমান এতিয়ালৈকে এৰি দিছে, মই সেইটো এতিয়াও বুজি পোৱা নাই। বা মেবি কিবা ফিউচাৰ প্লেন আছে, আই ডণ্ট ন'। আমাৰ ল'টো আমি ইমান ভিতৰকৈ নাজানো। কিন্তু মই ভাবোঁ আল্টিমেটলি চব জুবিন গাৰ্গৰ বাকীখিনি যিখিনি আমি অসমৰ উইটনেছ, তাৰ থ্ৰুৱেদি আমি পইচা পাতি গোটেই লেনদেনখিনি, এতিয়া জুবিন গাৰ্গে নাই, মোক পইচাখিনি লৈ আমি কাক দিম? মোৰ কথা হ'ল তাতে, এতিয়া পইচাখিনি যি খালি তহঁতে যি মাৰিলি, কিন্তু আমাৰ মেইন লাগে জুবিনৰ হত্যা হৈছে। তাৰ কাৰণে আমি জানা মতে, মই এটা লেমেন, মই ল নাজানো, কিন্তু মই জানো যে হত্যাৰ সময়ত থকা মানুহখিনিয়ে উইটনেছ হয় তাৰমানে। আৰু তাত আছিলে 11জন মানুহ, সেই 11জন মানুহৰ উইটনেছৰ নাম আছে নাই? বা 11জন মানুহ ইয়াত মাতা হ'ব নাই? এণ্ড উই আৰ ৱেইটিং ফৰ ডেট। সেইটো লাগিবই, তেওঁলোকক লাগিবই, তেওঁলোকে ক'ব লাগিব। আৰু তেওঁলোকেতো তাতে ষ্টেটমেণ্ট বেলেগ বেলেগ কৰিছে বোলে অলৰেডি। চ' এতিয়া মই কৈছোঁ সেইটো সাংঘাতিক দুখ লগা হ'ব তাৰমানে। আমাৰ প্ৰত্যেকজন অসমৰ মানুহৰ কাৰণে এইটো এটা চবতকৈ ডাঙৰ দুখ লগা হ'ব যদি ইলেকশ্যনৰ পিছত বস্তুটো ঠাণ্ডা হৈ যায়। আৰু মই ভাবোঁ
চবেই হওক ভগৱান আৰু অসমৰ ৰাইজে নিদিয়ে এটা ঠাণ্ডা হ'ল মোৰ এইটো পুৰা বিশ্বাস আছে চ' মই এতিয়াও কওঁ অসমৰ ৰাইজৰ ওপৰত বিশ্বাস আছে ভগৱানৰ বিশ্বাস আছে জুবিন গাৰ্গে ন্যায় পাবই আৰু পাবই লাগিব পলিটিক্স ডেফিনেটলি দেখি আছো দেখোন আপোনালোকে চবেই দেখি আছে পলিটিক্সটো হৈছে চ' আই ডোণ্ট থিংক সেই পলিটিক্স চলিছিলোঁ উফৰি যাবগৈ জুবিন গাৰ্গৰ আগত কোনো টিকিব নোৱাৰে মই এতিয়া ক'লো অসমৰ ৰাইজে চুপ হৈ আছে কিন্তু অসমৰ ৰাইজৰ জুই নুমোৱা নাই মই কৈ দিছোঁ আৰু ভগৱান আছে এনেকুৱা এজন মানুহক লৈ গ'লে তেওঁ এৰি নিদিয়ে চ' আই এম ষ্টিল আমি চব আছো আমি অসমৰ মানুহ চব কিন্তু কোনো আমি নিৰস হ'ব নালাগে মই এইটোৱে কৈছোঁ ছিংগাপুৰৰ কেছটো একো নিৰস নহ'ব আজি কিন্তু ভালে নহয় আজি কিন্তু ইয়াত যিখিনি দেখা পাইছোঁ আজিতো আমাৰ প্লাছ পইণ্ট এটাতো মই দেখা পালোঁ আমাৰ জাজে এই বৰাৰ যিটো তেওঁলোকে মোবাইলটো বিচাৰিছিলোঁ লগালগ তেওঁলোকে ৰিজেক্ট কৰিছে চ' হোপফুলি এনেকৈ বাকীবোৰ ৰিজেক্ট হওক আৰু হত্যাকাৰীকেইটা তো আজি কাউন্সিল এজন অমৃত প্ৰভাৰ কাউন্সিলে এ কে ভূঞা ডাঙৰীয়াই তেওঁ আৰ্গুমেণ্ট কৰিলে তো তেওঁ আৰ্গুমেণ্ট কৰাৰ পিছত আজি নেক্সট দিছে অহাকালি ৰাতিপুৱা ভাগত সিদ্ধাৰ্থ আৰু শ্যাম গানক দিছে ৰাতিপুৱা ভাগত আৰু 2টা বজাত সিদ্ধাৰ্থৰ কাউন্সিলে কৰিব ভিচিৰে তো তেওঁলোকক শুনাৰ পিছত বাকী কেইজনৰ আৰু আছামী বাকী আছে যাৰ যাৰ ডিচাৰ্জ পিটিশ্যন তেওঁলোকৰো শুনিব শুনি তাৰপিছত আমাৰ ৰেছপন্সটো অনাৰেবল কোৰ্টে ল'ব তো সেইটো কাৰণে আমি সাজু যেতিয়াই কয় তেতিয়াই কৰিম হয় 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 এতিয়া আকৌ এতিয়া আকৌ নতুনকৈ শুনিব তে আজি যিহেতু আনন্দ ভূঞা কাউন্সিলে ক'লে যে মোৰ পাৰ্টটো মই কৰি যাব বিচাৰিছোঁ তে আমাৰো অবজেকশ্যন আছিল তেওঁ সেইকাৰণে সেইমতে কৰি দিলে কৰি দিয়াৰ পিছত এতিয়া আমি ৰেছপন্সটো কৰিব লাগিব সেইকাৰণে অহাকালিলৈ 2জন আছামীৰো শুনানি হ'ব ফাৰ্ষ্ট হাফ ছেকেণ্ড হাফ আৰু আজি নন্দেশ্বৰ বৰাই এখন পেটিশ্যন দিছিল আপোনাৰ জিম্মা বিচাৰি ফোনটো তো সেইখন তেওঁ ৰিজেক্ট কৰিছে আমাক শুনি দুয়োপক্ষক শুনি যিহেতু আমি কৈছিলোঁ যে এইটো প্ৰাইমেৰী ডকুমেণ্ট হয় আৰু এইটো কেছ প্ৰপাৰ্টি হয় আমি দিব নোৱাৰোঁ অনাৰেবল কোৰ্টে অন দ্য স্পট জাজমেণ্ট দিছে অৰ্ডাৰ দিছে তাৰ সেইটো ৰিজেক্ট কৰিছে পৰেশ বৈশ্য দিয়া নাই নন্দেশ্বৰ বৰাই দিছিল সেইখন তেওঁ ফোনটো লাগে বুলি কৈছে তেওঁ আমাক শুনিলে আমাৰ অবজেকশ্যনো চাই মেলি দেখিলে যে এইটো দিব পৰা বস্তু নহয় সেইকাৰণে মোবাইলটো নিদিলে এই এওঁলোকৰ আছামীবিলাকৰ যেতিয়া চাৰ্জটো ৰেছপন্সটো শেষ হ'ব তাৰপিছত আমি ফাইনেলি ৰিপ্লাইটো দিম সেইমতে অনাৰেবল কোৰ্টে দিনটো ধাৰ্য কৰিব সেইমতে আমি প্ৰস্তুত কাৰণ আমি আগেও কৰি থৈছোঁ গোটেইখিনি মেট্ৰেছ আমাৰ তাতে আছে এতিয়া আৰু অলপ ভালেই হ'ল যে যিহেতু আমি টাইম পালোঁ আৰু মেটেৰিয়েলখিনিও সংগ্ৰহ কৰিব পাৰিম SITহে পেটিশ্যন এখন ফাইল কৰিছে যে বেংক একাউণ্টখিনি আকৌ জব্দ কৰিব লাগে এটেচ কৰিব লাগে সেইটোৰো শুনানিটো তেওঁলোকে টাইম বিচাৰিছে শ্যামকান্ত এই নহয় সিদ্ধাৰ্থ কেতিয়াটো হ'ব সেইটো কেতিয়া এইটো হ'ব সেইটো তেওঁলোকে টাইম বিচাৰিছে সেইমতে টাইম দিছে এতিয়া সেইমতে শুনানিটো হ'ব